শুনিছিলোঁ তেওঁলোকে যে আন্দোলন কৰিছে তাক কৈ দিবা কাইলৈ সন্ধ্যাৰ ভিতৰত তাক ৰিপৰ্ট কৰিব লাগে নহ'লে কিন্তু বিপদ হ'ব থানাটো কেছ হৈছে ফোন কৰিলে তাই কিবা আচল কথাবোৰ কৈ দিবনে তাতকৈ বলো মই আহোঁ পিছাচৰ কামত গৈছে নে প্ৰেমিলা কৰিব গৈছে আমাৰ জনা আছে মুক্তি আৰু সংবিধানৰ ভাষা মেহেৰু পেটেল মৌলানা আৰু আম্বেদকাৰৰ ভাষা একেখন দেশ এক পৰিৱেশ এক হৃদয়ৰ ভাষা আমি প্ৰযোজনা কৰা প্ৰস্তাৱনা নামৰ চিনেমাখনৰ আজি আমি প্ৰমো আৰু সংছৰ যিকেইটা ভিডিঅ' আমি কৰিছিলোঁ সেই ভিডিঅ'খিনি ৰাইজৰ কাৰণে আমি মুকলি কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ সমূহ ৰাইজে প্ৰমোটো চাব আপোনালোকৰ জৰিয়তে আৰু গানখিনি শুনিব চিনেমাখন ৰিলিজ কৰোঁতে আৰু 1.5 মাহ সময় লাগিব গতিকে এই সময়খিনিৰ ভিতৰত ৰাইজৰ মাজলৈ আমি চিনেমাখনক এই ধৰণে লৈ যাবলৈ প্ৰচেষ্টা কৰিছোঁ চিনেমাখনৰ এটা কৰাৰ এটা অৰ্থ আছে ইতিমধ্যে মই এইটো বিষয়ে বহুবাৰ কৈছোঁৱেই যে বৰ্তমান সমাজত যি পৰিস্থিতি এটা উদ্ভৱ হৈছে বিশেষকৈ আস্থাহীনতা সাম্প্ৰদায়িক অশান্তি জাত পাতৰ বিচাৰ তাৰপিছত আপোনাৰ যি নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ বা তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ কৰি পেলাই অন্য ধৰণে লৈ যোৱাৰ এটা যি প্ৰচেষ্টা কিছুমান চক্ৰই কৰি থকা আমি দেখিছোঁ এই সকলোবোৰ গোটাই পেলাই মই এটা ৰূপ দিবলৈ বিচাৰিছোঁ চিনেমাৰ পৰ্দাত আৰু প্ৰস্তাৱনা দ্য প্ৰিএম্বল সেইকেইটাৰ যিটো থিম সেই থিমটো হ'ল আমাৰ কনষ্টিটিউশ্যনৰ প্ৰস্তাৱনাত যিকেইটা কথা আছে জাষ্টিছ ইকুৱেলিটি লিবাৰ্টি এণ্ড ফ্ৰেটাৰ্নিটি তাৰ ওপৰতে বেছ কৰি পেলাই এই চিনেমাখন আমি বনাইছোঁ আশা কৰিছোঁ ৰাইজে ভাল পাব আৰু লগতে আমাৰ সমাজত যি আস্থাহীনতাৰ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে ই এটা প্ৰতিবাদী এটা কণ্ঠ বুলি ৰাইজে গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ হয় নিজে আমি বা মই বুলি কৈছোঁ মই এইটো এটা নতুন অভিজ্ঞতা এটা আৰু যিহেতু এইটো এটা পৰিচালকৰ মাধ্যম দিলীপ বৰা দাদাৰ যিখন উপন্যাস আছে সেইখন পঢ়িছিলোঁ তেতিয়াই খুব ইমপ্ৰেছ হৈছিলোঁ এইখন পঢ়ি পেলাই আৰু চৰিত্ৰটো চেলেঞ্জিং তেখেতৰ গাইডেঞ্চত যি ধৰণে কৰিব লাগে কৰি যাবলৈ চেষ্টা কৰিছোঁ এইখিনি মোক থুলমূলকৈ সৰু কথা ক'বলগীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰস্তাৱনা আৰু ইয়াৰ সমূহ টীমলৈ আমি আশা ৰাখিছোঁ অহা 1.5-2 মাহৰ ভিতৰত ছবিগৃহলৈ প্ৰস্তাৱনাক আমি আগুৱাই দিব পাৰিম প্ৰস্তাৱনা সম্পৰ্কে মই এটা সৰু কথা ক'ব বিচাৰিছোঁ প্ৰস্তাৱনা কেৱল এটা কাহিনী নহয় ই গৱেষণালব্ধ অসমৰ থলুৱা মানুহ আৰু ইয়াৰ সম্পৰ্কীয় যিখিনি মুছলমান হিন্দু বা আমাৰ থলুৱা যিখিনি অসমীয়া মানুহ আছে জনজাতীয় মানুহৰ মূলৰ এটা পৰিচয় দাঙি ধৰিছে প্ৰস্তাৱনাৰ যোগেদি গতিকে আপোনালোকে চিনেমাখন এই কাৰণেই চোৱা উচিত আপোনালোকে বহু কথা জানিব পাৰিব নপঢ়াকৈ বা বিনা কষ্টত চিনেমাখনৰ মনোৰঞ্জনেই নহয় অসমৰ বিষয়ে অসমত থাকি জানিবলগীয়া 2-4টা কথা আপোনালোকে ভালদৰে বুজি পাব পাৰিব আমি আশা ৰাখোঁ অসমৰ সমূহ দৰ্শকে আৰু কলামুদী ৰাইজে প্ৰস্তাৱনা নিজৰ মাজলৈ টানি আনক চাওক আৰু ই এক ব্যক্তিক্ৰমী ধৰণৰ বেলেগ মেছেজ দিব পৰা চিনেমা আমি আশা ৰাখিম মানুহে এইখিনি কথা মনত ৰাখি চিনেমাখন সাৱটি ল'ব ধন্যবাদ প্ৰথম ছবিখনলৈ আচলতে মোৰ আন্তৰিক শুভকামনা আশা কৰিছোঁ সকলোৱে ভাল পাব এইখন ছবি আৰু এখন সমাজৰ কথালৈ সমাজ সচেতনতা এই ছবিখনত পাব মানুহে আৰু মই একেবাৰে এটা ক্ষুদ্ৰ অংশ ইয়াত বিহু গাবলগীয়া হৈছে মই অকণমান বিহু গাইছোঁ আৰু যিখিনি পাৰোঁ মানে মই 2গৰাকী ব্যক্তিৰ সহায়ত অমৰজ্যোতি কটকী আৰু স্বপ্নজ্যোতি ঠেঙা তেওঁলোকে সংগ্ৰহ কৰি দিছিলে বিহুখিনি আৰু মই মোৰ সংগী কেইগৰাকীমানৰ লগত জলি লস্কৰ সীমা বৰুৱা সংঘমিত্ৰা গোস্বামী এনেকৈ কেইগৰাকীমানক লৈ
বিহুখিনি গাইছোঁ আৰু ভাল পাব বুলি ভাবিছোঁ শুনি। বিহু আজি ৰিলিজ হ'ল, 3টা গীতেই ৰিলিজ হৈছে ছবিখনৰ। এইখিনি হয়তো শুনিব, মানুহে ভাল পাব বুলি আশা কৰিছোঁ আৰু ছবিখন চাব। মোৰ কাৰণে আজিৰ দিনটো একচুৱেলি সাংঘাতিক ডাঙৰ দিন আৰু মই প্ৰথমে ধন্যবাদ জনাইছোঁ মানিক দা আৰু ছাৰক, কাৰণ মোৰ দৰে এনেকৈ সৰু সৰু কাম কৰি থকা মানুহক আনি পেলাই ইমান এটা ডাঙৰ সুযোগ দিছে। প্ৰথম কথা হ'ল চলচ্চিত্ৰখন কিমান ডাঙৰ হ'ব বা কিমান চলিব, কিমান কি কথা সেইটো পাছৰ কথা, কিন্তু মোৰ কথাটো হ'ল কি মোক যে আনি ইমানখিনি সুবিধা দিলে সেইটো কাৰণে মই চিৰকৃতজ্ঞ সদায়। আৰু প্ৰস্তাৱনা নামটোৱে শুনিয়ে আপোনালোকে গম পাইছে কেনেকুৱা ধৰণৰ এটা হেৰি হ'ব, আৰু মোক চাগে সেইকাৰণে বিচৰা হ'ল চিনেমাখনত। আৰু এই মানিক দাই এদিন ফোন কৰিছিলে, মোৰ গানবোৰ কেতিয়াবা ফেচবুক বা ইউটিউবত কেতিয়াবা যদি মানুহে শুনে অকণমান 2-এটা ফোন কল আহে এনেকুৱা কিছুমান প্ৰস্তাৱ লৈ, কিন্তু শেষত নহয়গৈ। এইটোৱেই প্ৰথম কাম নেকি যিটো নেকি সম্পূৰ্ণৰূপত হৈছেগৈ। সেইকাৰণে এটা ভাল লাগি আছে মনটো। আৰু শুনক গানটো, আপোনালোকে চাওক, চিনেমাখন চাবলৈ আহক সকলোৱে। অসমীয়া চিনেমাৰ এটা জয়যাত্ৰা বুলি ক'ব লাগিব, গতিকে সেই যাত্ৰাত সকলো চামিল হওক, সেইটোৱে আশা কৰিম। ধন্যবাদ। মই সেইটো গানত চবতকৈ বেছি ভাল লাগিছে আমাৰ ৰাজবংশী ভাষাত মই কৰিব পাৰিছিলোঁ, তাৰ কাৰণে মানে খুবেই বেছি ভাল লাগিছে। তো আশা কৰিছোঁ গানটো। Stay informed, stay ahead. News NE 365.